হাতীমুৰা মথাউৰি কিয় ভাগিল হাতীমুৰা মথাউৰি কেনেকৈ ভাগিল প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মথাউৰি ভগাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ তদন্তৰ আওতালৈ আহিবনে মন্ত্ৰী কেশৱ মহন্তৰ ঠিকাদাৰ ভাতৃ কলিয়াবৰৰ হাতীমুৰা মথাউৰি পথটো চিগাক লৈ বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে মঙলবাৰে পুৱা ছিগিছিল এই মথাউৰিটো কলিয়াবৰৰ বিধায়ক তথা ৰাজ্যৰ বৰ্তমানৰ পৰিবহণ আবকাৰী মীন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল মথাউৰিটো মন্ত্ৰীগৰাকীৰ ভাতৃ কৃষ্ণ মহন্তৰ মাধৱ এণ্টাৰপ্ৰাইজ আৰু অচ্যুত শইকীয়া নামৰ এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰিছিল হাতীমুৰা মথাউৰি পথটো 2023 চনৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল 6.70 কোটি টকাৰ এই মথাউৰিটো কিন্তু প্ৰায় এবছৰ হওঁতেই মঙলবাৰে পুৱা ছিগি থাকে মথাউৰিটো তাৰ পাছত সেই অঞ্চলৰ ৰাইজৰ অৱৰ্ণনীয় অৱস্থা ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বোকাখাটৰ কমাৰগাঁৱৰ বংকুৱাল কাজিৰঙা আদিত বানপানীৰ অৱস্থাৰ বুজ লৈ ঘূৰি আহোঁতে নিশা হাতীমুৰা মথাউৰি পথটো ছিগা অঞ্চলো পৰিদৰ্শন কৰে তাৰ পাছত নিজ বাহনৰ পৰাই দিনটোত পোৱা অভিজ্ঞতাৰ কথা ফেচবুক লাইভ যোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে এই ফেচবুক লাইভতে মুখ্যমন্ত্ৰীয়ে হাতীমুৰা মথাউৰিৰ কথাও উল্লেখ কৰে আজি ৰাতিপুৱা কলিয়াবৰৰ হাতীমুৰাত ব্ৰহ্মপুত্ৰৰ বান এটা নদীৰ বাঢ়নি পাৰ নিয়ে উটুৱাই লৈ যায় কলিয়াবৰ সমষ্টিটো আজি ৰাতিপুৱাৰ পৰা ৰাইজে যথেষ্ট সমস্যাৰ মাজত কটাইছে মুখ্যমন্ত্ৰীয়ে লগতে কয় চৰকাৰেও পূৰ্বে যে মথাউৰি এটা ভাঙিব তেনে আশংকা নকৰে বাবেই লগে লগে সাহায্য দিব নোৱাৰে জিলা আয়ুক্তক সাহায্যৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলক লগ পোৱাৰ কথা প্ৰকাশ কৰি কয় মথাউৰিটো কিয় ভাগিলে কেনেকৈ ভাগিল তাৰ তদন্তৰ নিৰ্দেশ দিলো চৰকাৰেও খুব আগতে যে মথাউৰি এটা ভাঙিব তেনেকুৱা আশংকা কৰা নাযায় বাবে চৰকাৰেও ঠিক লগে লগে ৰিলিফ আদি দিব পৰা নাই দুৰ্ভগীয়া ৰাইজক সাক্ষাৎ কৰিলো জিলা উপায়ুক্ত মহোদয়ক আজি ৰাতিৰ পৰাই যাতে সুন্দৰ কৰি ৰিলিফৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে যাৱতীয় নিৰ্দেশ দিলো বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলো আছিলে মথাউৰিটো কিয় ভাঙিল কেনেকে ভাঙিল তাৰো তদন্তৰ নিৰ্দেশ দিলো আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যে যিমান সোনকালে পাৰি মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে কাম কৰিবলৈ তেখেতসকলক মই যাৱতীয় নিৰ্দেশ দিলো এইখিনিলৈকে সকলো ঠিকেই আছে ছিগি যোৱা হাতীমুৰা মথাউৰি পথটো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে লগে লগে তেওঁ জলসম্পদ বিভাগৰ বিষয়াক মথাউৰিটো কিয় ভাগিল আৰু কেনেকৈ ভাগিল তাৰ তদন্তৰ নিৰ্দেশ দিছে কিন্তু এই তদন্তৰ আওতালৈ আহিবনে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তৰ মাধৱ এণ্টাৰপ্ৰাইজ আৰু ঠিকাদাৰ অচ্যুত শইকীয়া নে নিয়ম মাফিক এটা তদন্ত কৰি সামৰিব জলসম্পদ বিভাগে ইয়াৰ প্ৰতিও সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ইতিমধ্যে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে CM ভিজিলেন্সৰ দ্বাৰা হাতীমুৰা মথাউৰি পথটো ছিগি যোৱাৰ ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে কংগ্ৰেছেও জনাইছে তদন্তৰ দাবী আনহাতে মুখ্যমন্ত্ৰীয়ে বানপানীত ক্ষতিগ্ৰস্তসকলৰ দুখ কষ্ট দেখি বেদনাহিক্ত মন লৈ গুৱাহাটীলৈ উভতা বুলিও ফেচবুক লাইভত প্ৰকাশ কৰে ৰাতিপুৱা 9 বজাতে ওলাই গৈছিলো এতিয়া 11:15 গুৱাহাটীত আহি উপস্থিত হলো এটা বেদনাহিক্ত মন লৈ উভতিলো বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ কষ্ট তেওঁলোকৰ দুৰ্ভাগ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতৰ অৱস্থা দেখি আপুনি বেদনাহিক্ত হৈছে ঠিকেই কিন্তু ৰাজ্যৰ এই অতি গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগা পুঁজি উলিয়াই আনক ভগ্ন মথাউৰি বানপানী অহাৰ পূৰ্বেই নিৰ্মাণৰ ব্যৱস্থা কৰক ঠিকাদাৰৰ গাফিলতি নে অভিযন্তাৰ গাফিলতিৰ বাবে মথাউৰি ছিগে তাৰ তদন্ত কৰি দোষীক শাস্তি দিয়ক অন্যথা হাতীমুৰাৰ দৰে অৱস্থা হ'ব ৰাজ্যৰ অন্য প্ৰান্ততো নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট